আজি আপোনালোকক দেওপানী মন্দিৰৰ হিষ্ট্ৰীটো ক'বলৈ বিচাৰিছোঁ। দেওপানী মন্দিৰৰ এটা হিষ্ট্ৰী আছে, তো বলক আমি হিষ্ট্ৰীটো আৰম্ভ কৰোঁ। আজি দেওপানী মন্দিৰৰ দেওপানী মন্দিৰ আপোনাৰ কেনেকুৱা প্ৰতিষ্ঠা কৰা হৈছে, কোনে প্ৰতিষ্ঠা কৰিছে। আপুনি ইউটিউবতো বহুত ভিডিঅ' পাই যাব দেওপানী মন্দিৰৰ ভিউজ, এনে মন্দিৰটো চাব পাৰিব। হ'লে আপুনি যেতিয়া হিষ্ট্ৰীটো গম পাব, আপুনি নিজকো মন্দিৰটোত যাই ভাল লাগিব আৰু কোনে কেনেকুৱা বনাইছে, কেনেকুৱা কি হ'ল। তো বলক কাহিনীটো আৰম্ভ কৰোঁ আমি। আপোনাৰ স্বৰ্গীয় সুৰেন্দ্ৰনাথ ৰয় বুলি এজন সংগ্ৰামী আছিলে, স্বাধীনতা সংগ্ৰামী, আৰু তেওঁৰ নিকনেম আছিলে নুনু বাবু বুলি। আৰু নুনু বাবু বুলি নামটো কেনেকুৱা লাগে ন, নুনু বাবু। আৰু তাৰ পাছত তেওঁৰ পৰিয়ালসহ তেওঁলোকে দেওপানী মন্দিৰৰ আশে পাশে বাস কৰিছিলে, তাত ঘৰ বনাই আছিলে ছাইডত। তো সিহঁতে প্ৰায়তো আগৰ কথা, বহুত ইতিহাস ন, তো বহুত আগৰ কথা। তো তেওঁলোকে এতিয়া চবেই মিলিজুলি এতিয়া হাণ্টিং কৰিব গৈছে। হাণ্টিং আপোনাৰ চিকাৰ কৰিব গৈছিলে সকলোৱে। নুনু বাবু আৰু তেওঁলোকৰ সহবৃন্দ আৰু প্ৰায় বহুত মানুহ হাণ্টিং কৰিব গৈছিলে আপোনাৰ দেওপানী মন্দিৰৰ আশে পাশে। তো এনেকুৱা গ'ল, গোটেই দিন হাণ্টিং কৰিলে। তো সিহঁতে জিৰণি ল'বৰ কাৰণে আপোনাৰ শিবিৰ এটা বনালে। তো তাৰপাছত তাত জিৰণি ল'লে। জিৰণি লৈ আপোনাৰ প্ৰায় 6টামান বাজিলে, 6টা 6:30 আন্ধাৰ হ'ল। তো সকলোৱে ঘৰলৈ আকৌ উভতি আহিল। তো উভতি অহাৰ পাছত আপোনাৰ যোনটো নাম আছিলে আপোনাৰ স্বৰ্গীয় সুৰেন্দ্ৰনাথ ৰয়, তেওঁ প্ৰায় ভাত পানী খাই টোপনি মাৰিলে। তো প্ৰায় তেওঁ টোপনিত মা দুৰ্গাই তেওঁক সপোনত অৱগত কৰালে যে মই এইটো যোনটো জেগাত তোমালোকে চিকাৰ কৰিব আহিছিলা, এইটো প্ৰায় মাটিৰ তলত, মই দি ওলাই লোৱা তোমালোকে। তো এনেকৈ ৰাতি সপোন দেখাৰ পাছত ফটকে সাৰ পাই উঠিলে। তো সাৰ পাই উঠাৰ পাছত ৰাতিপুৱা কথাটো সকলোকে জনালে। সকলোকে জনোৱাৰ পাছত চব ক'লে নাই, কথাটো চাব লাগিব, সঁচা না মিছা চাই লওঁ যায় একবাৰ। তো সকলোৱে গ'লে, তাত মানুহ প্ৰায় বহুত মানুহ গ'ল, তাত খনন কাৰ্য আৰম্ভ কৰিলে। তো এনেকুৱা প্ৰায় বহুত টাইম খুন্দাৰ পাছত আপোনাৰ মা দুৰ্গাৰ সৰু সৰু প্ৰতিমূৰ্তি ওলাইছিলে। তো তাৰ পাছত আপোনাৰ এটা বিশাল ডাঙৰ এটা মা দুৰ্গাৰ প্ৰতিমূৰ্তি ওলাইছিলে। তো তাৰ পাছত এইটো ইমানেই ডাঙৰ যে তাক হাতী আনিব লগা হ'ল উঠাবৰ কাৰণে। তো হাতী অনাৰ পাছত হাতীৰ লগত উঠাই তো আকৌ খনন কাৰ্য আৰম্ভ কৰিলে। তাৰ পাছত আপোনাৰ বিষ্ণুৰ প্ৰতিমূৰ্তি এটা, গ্ৰেনেটৰ প্ৰতিমূৰ্তি এটা উদ্ধাৰ হৈছে। তো এনেকৈ খনন কাৰ্য চলি আছিলে। তো তাৰ পাছত এতিয়া খনন কাৰ্য বন্ধ কৰি যিমান প্ৰতিমূৰ্তি পালে সকলোকে এটা জেগাত আপোনাৰ প্ৰতিষ্ঠা কৰি সিহঁতৰ স্বৰ্গীয় সুৰেন্দ্ৰনাথৰ ৰয়ৰ পৰিয়ালসহ পূজা কৰা আৰম্ভ কৰিলে। তো এনেকৈ পূজা কৰি আছে। তো তেওঁলোকে একেবাৰে লাষ্টত প্ৰতিমূৰ্তিটো আপোনাৰ দেওপানী মন্দিৰত প্ৰতিষ্ঠা কৰি তেওঁলোকে আপোনাৰ সমাজক দান কৰি দিলে। তো এনেকৈ দেওপানী মন্দিৰটো প্ৰতিষ্ঠা কৰা হ'ল। আপোনাৰ নুনু বাবু পৰিয়ালসহ তেওঁলোকে দেওপানী মন্দিৰটো প্ৰতিষ্ঠা কৰিলে। তো আপোনালোকে কাহিনীটো জানি কেনেকুৱা লাগিছে জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।